নমস্কাৰ। শিক্ষামন্ত্ৰী অনুজ পেগু ডাঙৰীয়াই আজি শিক্ষকৰ ৫,৫৫০টা পদৰ নিযুক্তিৰ লগতে অন্যান্য বিভিন্ন নিযুক্তি, শিক্ষকৰ বিভিন্ন সমস্যা, ৰেচনেলাইজেশ্যন, টিচাৰ ট্ৰেন্সফাৰ আৰু এটাচমেণ্ট পদৰ বিভিন্ন সমস্যা আৰু লগতে প্ৰধান শিক্ষকৰ পদৰ সৃষ্টি ইত্যাদি বিভিন্ন বিষয়ত মন্তব্য দাঙি ধৰে। তেওঁ কি কয় এবাৰ শুনোৱা হওক। এইটো আবেদনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। এতিয়া তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব, সোনকালে হৈ যাব। আৰু তেওঁলোকক জনাওঁ, ইতিমধ্যে আমি প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়ত আমি সৃষ্টি কৰাৰ কাৰণে আগবাঢ়িছোঁ, কিন্তু সকলো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নহয়। যিবিলাক প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 100 বা ততোধিক আছে, সেই বিদ্যালয়বিলাকত প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব। ইয়াত প্ৰয়োজনীয় অনুমোদন আমি লাভ কৰিছোঁ। গতিকে 15 আগষ্টৰ ভিতৰত মই কামখিনি সম্পূৰ্ণ কৰাৰ, অৰ্থাৎ পদ সৃষ্টি কৰাৰ কামখিনি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিম। আমি প্ৰথমটো হ'ল যে এটা বিদ্যালয় ৰেচনেলাইজেশ্যন, সেইটোৰ কাৰণে এটা শিক্ষা ক্ষেত্ৰ বুলি আঁচনি লৈ বিদ্যালয়ৰ এমালগেমেশ্যন মাৰ্জাৰৰ প্ৰক্ৰিয়া চলি আছে। আৰু ইয়াত মই অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহযোগিতা বিচাৰিছোঁ। বিদ্যালয় ৰেচনেলাইজেশ্যনৰ পাছৰ প্ৰয়োজনীয় পদক্ষেপটো হ'ল যে শিক্ষকৰ ৰেচনেলাইজেশ্যন। বহু শিক্ষানুষ্ঠানত প্ৰয়োজনতকৈ অধিক শিক্ষক আছে, কিন্তু বহু বিদ্যালয়ত প্ৰয়োজনীয় শিক্ষক নাই। হাইলাকান্দি জিলাৰে বৰ্ডাৰ এৰিয়াৰ স্কুলবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বহুত বেছি, কিন্তু প্ৰয়োজনীয় শিক্ষক শিক্ষয়িত্ৰী নাই। এইটো কেনেধৰণে দিব পৰা যায়, তাৰ কাৰণে এটা ৰেচনেলাইজেশ্যনৰ OM হৈছে, আৰু সেইটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো মই শিক্ষক সন্মিলনীৰ সহায় সহযোগিতা বিচাৰিছোঁ। এইবিলাক পাৰ্মানেণ্টলি এটেচমেণ্টত আছে, এতিয়া চব এটেচমেণ্ট উইথড্ৰ কৰা হ'ব, এতিয়া প্ৰত্যাহাৰ কৰা হ'ব। অলপ সময় লাগিব, আমি কাৰ্যকৰী কৰিম। এইটো আবেদনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। এতিয়া তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব, সোনকালে হৈ যাব।